তাৰ পাঠক বাব পাঠৰ মাজতে এটা কথা এটা উল্লেখ হৈছিলে যে ইন্দ্ৰৰ যিটো অভিশাপ ইন্দ্ৰৰ চাৰিটা কথা আমাৰ আই আৰু আমাৰ যুৱতী আৰু আইসকল আছে এই কথাটো অকণমান কথাটো কোৱা হ'ল অকণমান বুজাই ইন্দ্ৰই মানে ভাগৱতৰ ব্যাখ্যাৰ মাজতে ইন্দ্ৰই কেনেকৈ কিহৰ কাৰণে অভিশপ্ত হ'ব লগা হ'ল আৰু ইন্দ্ৰই কিয় আইসকলক এই অভিশাপটো দিলে অকণমান সাধু কথা আকাৰত অকণমান বুজাই দিলে আমাৰ আইসকল বা যুৱতীসকলে বুজি পাব অকণমান কওকচোন বাৰু কৃষ্ণ বাপজনৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ হওঁতে দেৱতাসকলৰ অহংকাৰৰ বাবে বৃহস্পতি গুৰুৱে দেৱতাসকলক ত্যাগ কৰিছিল আৰু সেইকাৰণে দেৱতাসকল গুৰুহীন হৈছিল আৰু সেইকাৰণে গুৰু বিচাৰি দেৱতাসকলে এজন ব্যক্তিক গুৰুৰ আসনত অধিষ্ঠিত কৰিছিল আৰু সেই ব্যক্তিজনৰ আকৌ মুখ তিনিখনমান আছিল তিনিখন মুখ মানে বাহ্যিক মুখৰ কথা কোৱা নাই আচৰণটো তিনি ধৰণৰ আমি এজোকা ঘোষাৰে আশ্ৰয় কৰা হৈছিল বচনে কেৱল মাত্ৰ হৰিত শৰণলৈ চিত্তে আন দেৱক ভজ এইটো হ'ল দুমুখীয়া নীতি সেই যিজনক গুৰু মানিছিল সেই গুৰুজনৰ আচৰণটো তেনেকুৱা আছিল যে দেৱতাসকলৰ লগত থাকোঁতে দেৱতাসকলক সুন্দৰভাৱে উপদেশ দিয়ে কিন্তু যেতিয়া আকৌ দৈত্যসকলৰ ওচৰলৈ যায় তেতিয়া তেওঁ গৈ দৈত্যসকলৰ লগত অপথ্য ভক্ষণ কৰে এই কথাটো ইন্দ্ৰই দেখা পালে আৰু বুজি পালে যে এইটোকে আমি ইমান দিনে গুৰু মানি আছিলোঁ সেই বুলি ভাবি ইন্দ্ৰই তেওঁক শিৰচ্ছেদ কৰিলে আৰু সেইকাৰণে ইন্দ্ৰক গুৰু অপৰাধী হ'ল আৰু গুৰু অপৰাধী হোৱাৰ বাবে পাপ হ'ল আৰু সেই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ পাপৰ বোজাটো চাৰিভাগ কৰিব লগা হ'ল আৰু সেই চাৰিভাগৰ এভাগ মত্ৰৰ আইসকলক দিব লগা হ'ল আৰু এটা ভাগ গছক দিব লগা হ'ল এটা ভাগ মাটিক দিব লগা হ'ল এটা ভাগ পানীক দিব লগা হ'ল আৰু পানী যে আমাৰ আইসকলে বা আমি বাপসকলে পানী টিঙেৰে বা পাত্ৰৰে যে আমি পুখুৰীৰ পৰা বা নদীৰ পৰা পানী আনিবলৈ যাওঁ তেতিয়া আমাৰ এটা অভ্যাস আছে চাব যে সেই পাত্ৰটোৱে আমি পানীখিনি অকণমান লয়নে বাৰু সেই ওপৰৰ চামনিটো হ'ল ইন্দ্ৰৰ পাপৰ বোজা সেইকাৰণে পাপটো আঁতৰাই পৰিষ্কাৰ পানী আইসকল বা বাপসকলে আমি তুলি আনো 2 নম্বৰটো হ'ল মাটিত যে ইন্দ্ৰৰ পাপটো থাকিল আমাৰ যে হৰণ দিওঁতে মাটি পানী লোৱাৰ ব্যৱস্থাটোৰ কথা কয় কেই আঙুলৰ তলৰ মাটি ল'বলৈ কয় সেই ওপৰৰ সেই আঙুল মাটিখিনি ইন্দ্ৰৰ পাপ সেইকাৰণে তাৰ তলৰ আঙুলৰ মাটিখিনি হ'ল শুদ্ধ মাটি আৰু সেই মাটিৰে আমাৰ শৰীৰৰ এই হৰণ ব্যৱস্থাৰ মাধ্যমেৰে যিখিনি আমি পালন কৰোঁ সেই দৰ্শনটো প্ৰকাশ কৰা হৈছে তাৰপিছত গছৰ বাকলিৰ কথা কোৱা হৈছে গছৰ বাকলিত ইন্দ্ৰৰ পাপটো আছে সেইকাৰণে জুই জ্বলাওঁতে গছৰ বাকলিটো আঁতৰাই লৈ খৰিডাল জ্বলাব লাগে এতিয়া আমি সেইখিনি কথা নাজানো কাৰণে প্ৰায়ে আমি বাপাইসকলে তেনেধৰণে এই পঞ্চশুনা পাপৰ মাজত যে আমি অৱস্থান কৰি থাকোঁ গৃহস্থী সেই পঞ্চশুনা পাপটো তেনেধৰণে আহি থাকে আমি কম সময়ৰ মাজেৰে সীমিত জ্ঞানেৰে আমি বাপৰ কথাষাৰ আঁত ধৰি দিয়া হ'ল তাৰপিছত ভগৱন্ত পুৰুষৰ দৰ্শন দেৱঋষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে প্ৰকাশ কৰিছে শ্ৰৱণে কীৰ্তনে সুখে বৈকুণ্ঠ পাৱ আৰু কৃষ্ণ কথা কহোঁ শুনাম ইন্দ্ৰই যিজনক গুৰু মানিছিল সেইজনৰ নামটো হ'ল বিশ্বৰূপ আৰু বৰ্তমান আমাক পদে প্ৰকাশ কৰিছে যে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ওপৰত 7 লোক তলত 7 লোক আৰু ইয়াৰ ব্ৰহ্মাণ্ড গঠিতৰ বাহিৰত এক স্থান আছে যাৰ নামটো হ'ল বৈকুণ্ঠ যে 14 ভুৱনৰ বাহিৰত এক স্থান আছে যাৰ নাম হ'ল বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠলৈ যাবৰ বাবে এটি জীৱই কেনেকুৱা কৰ্ম কৰিব লাগে
ব্ৰহ্মাণ্ডৰ বাজসিতু কৃষ্ণৰ নগৰ কদাচিতো নুহিনাশ জানা মুনিবৰ। বৈকুণ্ঠক কালৰ হাতত নাশ হ'ব নোৱাৰে, অৰ্থাৎ কালে বৈকুণ্ঠক নাশ কৰিব নোৱাৰে। কিয়নো মাধৱ গুৰুজনে আমাক সকলোকে জ্ঞান দিছে, কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। কৃষ্ণই হ'ল একমাত্ৰ জীৱৰ দুখ হৰণকৰ্তা, যিজন কালৰ গৰাকী। কালে কৃষ্ণক কৰিব নোৱাৰে একো, কাৰণ কৃষ্ণইহে কালক সৃষ্টি কৰিছে। সেইকাৰণে বৈকুণ্ঠ কালৰ হাতত নাশ নহয়, কিন্তু ব্ৰহ্মালোক পৰ্যন্ত কালৰ হাতৰ পৰা হাত সাৰিব নোৱাৰে। ব্ৰহ্মালোকো এদিন কালৰ হাতত শেষ হৈ যায়। সেইকাৰণে যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস, সিটোজনে আনকৰ ৰাখি বেকক কেনমত। আমি যদি বিশ্বকৰ্মাক পূজা কৰোঁ ফল এটা দিয়া বুলি, আমি যদি সৰস্বতীক পূজা কৰোঁ ফল এটা দিয়া বুলি, আমি যদি সূৰ্যক পূজা কৰোঁ ফল এটা দিয়া বুলি, আমি যদি গণেশক পূজা কৰোঁ ফল এটা দিয়া বুলি, তেওঁলোকে যিটো ফল দিব সেইটো বিনাশী ফল, কাৰণ তেওঁলোকো এদিন বিনাশ হ'ব লাগিব সংসাৰত। বিনাশীসকলে দিয়া ফলটো বিনাশীয়ে হ'ব, আৰু অবিনাশী হ'ল কেৱল চৈতন্য শক্তি কৃষ্ণ তত্ত্ব। কৃষ্ণ তত্ত্বৰ যদি সেৱা কৰা যায় অবিনাশী ফল পাম, আৰু বাকী দেৱতাসকল যিহেতু বিনাশী, গতিকে যি দেৱত কৰা আখ যাক তুমি আশ্ৰয় কৰিবা তেওঁৰে যিহেতু মৃত্যু ভয় আছে, তো তেওঁলোকে আকৌ আমাক কেনেকৈ ৰক্ষা কৰিব। সেইকাৰণে বাকী দেৱতাসকলক সেৱা নকৰি গুৰুজনাই কৈছে এক দেৱ এক সেৱ একত বিনে নাইকেও। সেয়া হ'ল কৃষ্ণ তত্ত্ব, আৰু তেওঁক পোৱা নাযায় জ্ঞান কৰ্ম যোগ জাগ তপস্যা আচৰে, কদাচিতো বৈকুণ্ঠক নাযায় সিটো নৰে। কৃষ্ণৰ কৃপা লাভৰ বাবে এইকেইটা পথ শাস্ত্ৰ আমাক আশ্ৰয় কৰিবলৈ নাই কোৱা। যদি কৰিছোঁ তেতিয়াহ'লে কৃষ্ণৰ কৃপা ধন্য হ'ব নোৱাৰিম, আৰু যদি নাই কৰা তেতিয়াহ'লে কিবা এটা কৰিবতো লাগিব। সেই কিবাটোৰ নাম ক'লে শ্ৰৱণে কীৰ্তনে সুখে বৈকুণ্ঠ পাৱয়, আৰু কৃষ্ণ কথা কহোঁ শুনা মহাশয়। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আত পায়। কৃষ্ণ নাম শ্ৰৱণ কৰা মানে শুনা, কৃষ্ণ নাম কীৰ্তন কৰা মানে পাঠ কৰা বা কৈ থকা, এই দুটা পথৰ দ্বাৰা চতুবৰ্গ সাধন হয়। ধৰ্ম অৰ্থ কাম মোক্ষ আৰু বৈকুণ্ঠত যাব পাৰে, আৰু ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰে। এতিয়া কোনটো কৰিম চিন্তা নিজৰ কথা। শাস্ত্ৰই সুন্দৰকৈ আমাক বুজাই দিছে, যদি স্বৰ্গলৈ যাবলৈ মন তেতিয়াহ'লে যিটো কৰিলে স্বৰ্গ যাব পাৰিবা সেইটো কৰা, যদি নৰকলৈ যাবলৈ মন তেতিয়া যিটো কৰিলে নৰকলৈ যাব লাগে সেইটো কৰা, যদি নহয় বোলে নৰকলৈও নাযাওঁ স্বৰ্গলৈও নাযাওঁ বৈকুণ্ঠৰ পৰাহে আহিছোঁ আমি, কাৰণ আমাৰ পিতৃ হ'ল কৃষ্ণ, কৃষ্ণ থাকে বৈকুণ্ঠত, গতিকে আমি আহিছোঁ পিতৃৰ পৰা, সেইকাৰণে আমাৰ স্বস্থান হ'ল বৈকুণ্ঠ, গতিকে আমি উভতি যাব লাগিব বৈকুণ্ঠলৈ। সেইকাৰণে আমি বৈকুণ্ঠলৈ যোৱাৰ পথটো পাহৰি যাম বুলি ভগৱন্ত পুৰুষে নিজে কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পায় যে সেইজন। কৃষ্ণ তত্ত্বই সন্তানৰ মংগলৰ বাবে নিজে তেওঁ এই কথাখিনি প্ৰকাশ কৰিছে। এতিয়া শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, যিজনে শুদ্ধভাৱে কৃষ্ণৰ শৰণ ল'ব, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন, সি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। যিজনে শুদ্ধভাৱে কৃষ্ণত শৰণ ল'ব তেওঁ ঈশ্বৰৰ কৃপাধন্য হৈ স্বধাম বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিব পাৰিব। এই দৰ্শনটো দেৱৰ্ষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে প্ৰকাশ কৰি আছে। ঐ এহিমতে কৃষ্ণত উপজেলো কজত, ঈশ্বৰত কৰি ভিন্ন অনুহি বিচাৰত। এনেকৈ সকলো কৃষ্ণতে জন্ম হয়, সকলোবিলাক কৃষ্ণতে জন্ম হয়, কৃষ্ণতে মৃত্যু হয়, জন্ম হয় কৃষ্ণতে, মৃত্যু হয় কৃষ্ণতে। কিন্তু তাৰ বাবে মৃত্যু হৈ পুনৰ কৃষ্ণৰ কৃপা লাভ কৰিবলৈ কৰ্ম অনুসাৰে 84 লক্ষবাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লগা হয়।
আৰু কোনোৱে কৰ্ম অনুসাৰে পোনে পোনে কৃষ্ণ তত্ত্বৰ কৃপা লাভ কৰিব পাৰে। তাৰ এটা উদাহৰণ দিছে, যেন সুবৰ্ণত সন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। যেনেকৈ সোণৰ পৰা আমি বিভিন্ন ধৰণৰ অলংকাৰ তৈয়াৰ কৰিব পাৰোঁ, যেনে কাণখনত পিন্ধাৰ কাৰণে কাণফুলি, আঙুলিত পিন্ধাৰ কাৰণে আঙুঠি, হাতত পিন্ধাৰ কাৰণে খাৰু বা বাৰতি, ডিঙিত পিন্ধাৰ কাৰণে চেইন বা নেকলেছ, কিন্তু প্ৰত্যেকডাল সোণৰ। মূল কেন্দ্ৰবিন্দুটো হ'ল সোণ। তুমি ব্যৱহাৰ কৰা অংগবিলাকৰ নামেৰে তাৰ নামটো নামাকৰণ হয়। কাণত পিন্ধিলে ফুলি, কাণফুলি, কাণখনৰ নামেৰে সেই বস্তুবিধৰ নাম হ'ল কাণফুলি। হাতত পিন্ধাৰ কাৰণে আঙুঠি হৈ গ'ল, কিন্তু মূল বস্তুটো কি? সোণ। এই দৰ্শনটো দিছে যে যেন সুবৰ্ণত সন্তে জনমে কুণ্ডল, যেনেকৈ সোণৰ পৰাই বিভিন্ন অলংকাৰ তৈয়াৰ কৰা যায়, বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। গোটেইখিনি লগ লগাই যেতিয়া সোণাৰীজনক জুইত পুৰি দিয়ে সোণাৰীজনে, তেতিয়া গোটেইখিনি এটাই নাম পায়, সেইটো হ'ল সোণ। সি ফুলি নহয়, খাৰু নহয়, আঙুঠি নহয়, সি পুৰি দিয়াৰ লগে লগে মাত্ৰ গলাই দিয়াৰ লগে লগে এটা পদাৰ্থলৈ যায়, সেইটো হ'ল সোণ। এতেকেষে কৃষ্ণেষে মাত্ৰ নিয়ন্তা ঈশ্বৰ, কৃষ্ণতে প্ৰকাশে চৰাচৰ নিৰন্তৰ। সেইকাৰণে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'ল কৃষ্ণ তত্ত্ব, আৰু কৃষ্ণতে সমস্ত জগত স্থিতি হৈ আছে, জন্ম হৈছে, আৰু সংহাৰো কৃষ্ণ তত্ত্বতে হয়। ভজনীয় দেৱ কৃষ্ণ বিনে নাহিয়ান, বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান। সেইকাৰণে সকলোৰে ভজনীয় তত্ত্ব হ'ল কৃষ্ণ, যাক বেদেও স্তুতি কৰিবলৈ বাধ্য হৈ যায়। এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয়, নাৰদত সমস্তে বুজাইলা মহাশয়। হে নশুনি মুনি পুনু পুচন্ত সাদৰি, সবে যদি কৃষ্ণময় পূজাকে নকৰি। তাৰপাছত দেৱঋষি নাৰদে আকৌ এটা প্ৰশ্ন কৰিলে, যদি সকলো কৃষ্ণময়, তেতিয়াহ'লে পূজা কিয় কৰিব লাগে? হেন শুনি মুনি পুনু পুচন্ত সাদৰি, সবে যদি কৃষ্ণময় পূজাকে নকৰি। সকলো যদি কৃষ্ণময়ে হয়, তেতিয়াহ'লে পূজা কিয় কৰিব লাগে? কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, শুনি ব্ৰহ্মা সৰিখিতে কহিবে লাগিল। সকলো যদি কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, সকলো যদি কৃষ্ণময় হয়, তেতিয়াহ'লে তুমি যিটো দ্ৰব্যৰ দ্বাৰা যজ্ঞ কৰিছা, সেই দ্ৰব্যটো কৃষ্ণই হয়। এইটোতো শুদ্ধ হোৱা নাই। তেতিয়াহ'লে আমি যে কৃষ্ণৰ অৰ্থে মাহ প্ৰসাদ আগবঢ়াই দিলোঁ, আমি যে কল আগবঢ়াই দিলোঁ, আমি যে নাৰিকল আগবঢ়াই দিলোঁ, আমি যে তামোল পাণ আগবঢ়াই দিলোঁ, প্ৰত্যেকটোতো কৃষ্ণই হয়। তেতিয়াহ'লে আকৌ কৃষ্ণ দ্ৰব্যৰে কৃষ্ণক সেৱা কৰাটো কিমান যুক্তিসংগত? সেইটোতো শুদ্ধ নে অশুদ্ধ মই নাজানো, মোক ক'ব লাগে। এতিয়া দেৱঋষি নাৰদে এটা সাংঘাতিক প্ৰশ্ন কৰি দিলে। এতিয়া তাৰ মাজত আমাৰ ভাৱনা আৰু আমি ঈশ্বৰক সেৱা কৰা একেখিনি দ্ৰব্যৰ মাজত দেৱঋষি নাৰদে সোধা প্ৰশ্নৰ উত্তৰ প্ৰজাপতি ব্ৰহ্মাদেৱে কেনেকৈ দিলে, আৰু আমি কেনেকৈ ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰি সেৱা কৰোঁ ঈশ্বৰক, শুদ্ধ নে অশুদ্ধ তাৰ বিচাৰটো আমি বুজিবলৈ চেষ্টা কৰিব পাৰিম। আমিওতো গুৱাপান অৰিহণা দিয়ে সেৱা কৰোঁ। এতিয়া আমি কি বুলি ভাবোঁ, আজি আমুকৰ নামঘৰত 200 টকা দি সেৱা কৰিলোঁ, 200 টকাটো কাৰ? মোৰ। আজি আমুকৰ নামঘৰত তামোল এপোন দি থৈ আহিলোঁ, তামোল পোন কাৰ? মোৰ বাৰীত মোৰ তামোল গছত লগা। এই যে মোৰ বাৰীৰ মোৰ তামোল পাণ,
ভকতৰ কাৰণে দিলোঁ, সেই বুলি ভাবি দিলে ভগৱন্তই সেই দ্ৰব্য লয় নে নলয় তাৰ দৰ্শনটো ভাগৱতে আমাক ক'ব। এতিয়া আমিতো তেনেকৈ কৰোঁ, কিন্তু ব্ৰহ্মাদেৱক নাৰদে সুধিলে কেনেকৈ কৰিব লাগিব, আৰু নাৰদক ব্ৰহ্মাদেৱে উত্তৰ দিবলৈ আগবাঢ়িছে। এই ৰামে কিবা দ্ৰব্যে যজ্ঞ কৰা, সংশয় মিলিল, শুনি ব্ৰহ্মা হৰিষিতে কহিবে লাগিল। ব্ৰহ্মাদেৱে শুনি আনন্দ মনেৰে পুত্ৰ নাৰদক ক'বলৈ আগবাঢ়িছে, ধন্য মোৰ পুত্ৰ শুনা সমস্যা ইহাৰ, ময়ো পূৰ্বে এই কথা কৰিছোঁ বিচাৰ। এই সংশয়টো মোৰো আগতে হৈছিলে, ময়ো বহুবাৰ বিচাৰ কৰিলোঁ কথাটো কি। তাৰ পাছত উত্তৰ দিবলৈ আগবাঢ়িছে, যদি কৃষ্ণ বিনে বস্তু জগততে নাই, কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায়, মোক দেখি মনু আদি যত মহাজন, হৰিৰূপ দ্ৰব্যে কৰে তাংক আৰাধন। ব্ৰহ্মাদেৱে উত্তৰটো কি দিলে, যে মই জানো কৃষ্ণদেৱৰ কৃপাধন্য হৈ মই বুজি পালোঁ যে কৃষ্ণ তত্ত্ব সমস্ততে আছে। সেইকাৰণে মই কি বুজিলোঁ, যে যদি কৃষ্ণ বিনে বস্তু জগতত নাই, এইটো মই বুজি পালোঁ কৃষ্ণৰ কৃপাত, তেতিয়া মই কি কৰিলোঁ, সেইদিনাৰ পৰা কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়। মই ভাৱনাটো আনিলোঁ যে যি দ্ৰব্যৰে সেৱা কৰিছোঁ এই দ্ৰব্য মোৰ নহয় প্ৰভু, ইয়াত তোমাৰ বস্তু, তোমাৰ বস্তুহে মই তোমাক অৰ্পণ কৰিছোঁ, আৰু ময়ো যিহেতু তোমাৰেই, সেইকাৰণে ময়ো তোমাক তোমাৰ চৰণত মোক অৰ্পণ কৰি দিছোঁ। এই ভাৱনাটো ব্ৰহ্মাদেৱে আনিব পাৰিছিল, কিন্তু আমি সেইটো আনিব নোৱাৰোঁ। আমি কি কৰোঁ, মোৰ ঘৰত নাম এষাৰ পাতিলোঁ, মোৰ পইচাই বস্তু কিনিলোঁ, মোৰ দ্ৰব্য ভকতক আজি ভৈনদীকে খুৱাই দিলোঁ। আমাৰ ভাৱনাটো হ'ল এইটো। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে ঈশ্বৰৰ দ্ৰব্যৰে ঈশ্বৰক যজা হৈছে, ঈশ্বৰক পূজা কৰা হৈছে, এইখিনি মোৰ নহয় প্ৰভু, তোমাৰ বস্তু আমি তোমাকহে অৰ্পণ কৰিছোঁ, গতিকে তুমি গ্ৰহণ কৰা, তুমি আমাক কৃপা কৰা। আৰু তাকে আশ্ৰয় কৰি তেওঁৰ পাছৰ প্ৰজন্ম অৰ্থাৎ মনুকে ধৰি মানস পুত্ৰসকলে কি কৰিছে, মোক দেখি মনু আজি যত মহাজন, মোৰ পাছত মোকে দেখি মোৰ পুত্ৰসকল স্বয়ম্ভুৱ মনুকে ধৰি বাকীসকলেও হৰিৰ ৰূপ দ্ৰব্যে কৰে তাংক আৰাধন, অৰ্থাৎ হৰিৰ ৰূপ হৃদয়ত চিন্তা কৰি সেই ৰূপ দ্ৰব্যৰে ভগৱন্তক সেৱা কৰে। আমাৰ যে গুৰুজনাই কৈছে, ভাই মুখে বোলা ৰাম, হৃদয় ধৰে ৰূপ, এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ। এইটোৱে হ'ল ভাগৱতৰ দৰ্শন, যে তুমি মুখেৰে ৰাম বুলি কৈ হৃদয়ত যদি তেওঁৰ ৰূপটো আশ্ৰয় নকৰাকৈ তেওঁক তুমি মই তামোল পাণ দিছোঁ প্ৰভু, 1000 টকা দিছোঁ, মোক কৃপা কৰিবা, এই বুলি যদি কওঁ, তেতিয়াহ'লে তেওঁ কেতিয়াও কৃপা নকৰে। মুকুতিৰ অৰ্থে দৰ্শন এটাই, ভাই মুখে বোলা ৰাম, তুমি মুখেৰে ৰাম কৃষ্ণ হৰি বিষ্ণু আশ্ৰয় কৰিবই লাগিব, আৰু লগে লগে সেই নামৰ গৰাকীৰ ৰূপটো তুমি হৃদয়ত ধাৰণ কৰিব লাগিব, আৰু এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ। এইটোৱে হ'ল দৰ্শন। এতিয়া আমি বা তেনেকৈ কৰোঁ নে নকৰোঁ, এতিয়া সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম, কিন্তু শাস্ত্ৰই সমস্তকে এইটো আশ্ৰয় কৰিলেহে জীৱৰ মংগল সাধন, এই দৰ্শনটো প্ৰকাশ কৰিছে। অ সমস্তে কহিলোঁ মই তোমাত বুজাই, মোৰ ইষ্টদেৱ কৃষ্ণ বিনে আন নাই, কৃষ্ণৰে আজ্ঞা মই ধৰিয়া হিৰত, নানামতে স্ৰজুইটো সমস্তে জগত। সমস্তখিনি কথা মই তোমাৰ আগত বুজাই ক'লোঁ যে মোৰ ইষ্টদেৱ কৃষ্ণ তত্ত্বৰ বাহিৰে দ্বিতীয়জন নাই, সেইজন ইষ্টদেৱ কৃষ্ণৰে আজ্ঞা শিৰত ধাৰণ কৰি নানা মতে জগতত জীৱক মই সৃষ্টি কৰিছোঁ, শৰীৰৰ অধীন হোৱা হৰে সংঘাৰন্ত, আৰু সেইজন ইষ্টদেৱ কৃষ্ণৰে আজ্ঞা শিৰে ধৰি শিৱই জীৱক, মোৰ দ্বাৰা সৃষ্টি কৰা জীৱক
শিৱই সংহাৰ কৰে আৰু জগতকে ভগৱন্তে আপুনি পালন্ত, আৰু তেওঁ নিজে বিষ্ণু ৰূপ ধাৰণ কৰি মোৰ দ্বাৰা সৃষ্টি জীৱবিলাকক পালন কৰি থাকে। হেহি কৃষ্ণ দেৱ মাত্ৰ সেব্য জগতৰ, কৃষ্ণ বিনে ভজনীয় নাহিকে অপৰ। সেইকাৰণে সকলো জীৱৰ ভজনীয় তত্ত্ব হ'ল কৃষ্ণ, আৰু তাৰ বাহিৰে দ্বিতীয়জন এই সংসাৰত নাই।